আজি আমি আলোচনা কৰিম ৱে আৰু ইয়েৰ মাজৰ পাৰ্থক্য, ৱাহ আৰু ৱাৰ মাজৰ পাৰ্থক্য আৰু ইহা আৰু ইহাৰ মাজৰ পাৰ্থক্য। যোৱাকালি মই তোমালোকক শিকাইছিলোঁ অহা আৰু অহাৰ পাৰ্থক্য, যোনটো এটা অহাত চন্দ্ৰবিন্দু আছে এটাত চন্দ্ৰবিন্দু নাই, আৰু এটা অহিত চন্দ্ৰবিন্দু আছে এটা অহিত চন্দ্ৰবিন্দু নাই। তোমালোকে যদি কোনোবাই যোৱাকালিৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে চাব পাৰা। আৰু যোনে যোনে জানা এইকেইটাৰ অৰ্থ সম্পূৰ্ণকৈ জানা, ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় সম্পূৰ্ণকৈ জানা, তেওঁ নাচালেও হ'ব। আৰু যোনে যোনে নাজানা সিহঁতে এই ভিডিঅ'টো চাওক। গতিকে আজিৰ ভিডিঅ'টো যোনে যোনে নাজানে এইকেইটাৰ সম্পূৰ্ণ অৰ্থ সম্পূৰ্ণ ব্যৱহাৰ, তাৰ বাবেহে এই ভিডিঅ'টো মই বনাই আনিছোঁ। গতিকে এতিয়া ভিডিঅ'টোৰ মই এতিয়া প্ৰথমে শিকাম ৱে আৰু ৱেৰ মাজৰ পাৰ্থক্যটো কি। এতিয়া তোমালোকে সাজু হৈ লোৱা আৰু ইয়াৰ পৰা চাই চাই ভালকৈ নিজৰ বহীত লিখি ল'বা আৰু তাৰপিছত শিকিবা। এতিয়া চোৱা, প্ৰথমতে মই কিছুমান বাক্য দি দিম আৰু সেই বাক্যৰ দ্বাৰা মই তোমালোকক ভালকৈ শিকাম, বুজিছানে? এতিয়া চোৱা, এইটো ৱে, ৱেৰ উচ্চাৰণটো কি জানানে? অসমীয়াত ৱে বুলি কোৱা হয়, ৱাব একাৰ ৱে, আৰু তাক কোৱা হয় ইয়ে, বুজি পাইছানে? উদাহৰণস্বৰূপে মই কি দিম তোমালোকক চোৱা, ৱে আৰু ইয়ে মাজৰ দুটাৰ মাজৰ পাৰ্থক্যটো মই আজি তোমালোকক শিকাম আৰু কোনটো ক'ত ব্যৱহাৰ কৰা হয় তাকে শিকাম, বুজিছানে? ইয়াক কোৱা হয় ৱে আৰু ইয়াক কোৱা হয়, মই ৰঙা চিন দি দিছোঁ, ইয়াক কোৱা হয় ইয়ে, অসমীয়াত কোৱা হয় ইয়ে। এতিয়া বুজি পালানে তোমালোকে? যোনে যোনে নাজানা এইকেইটাৰ অৰ্থ সম্পূৰ্ণ ব্যৱহাৰ, যোনে নাজানা সঠিকভাৱে তেওঁলোকে এই ভিডিঅ'টো ভালকৈ মনোযোগেৰে চাই ল'বা। উদাহৰণস্বৰূপে মই দিছোঁ চোৱা কিছুমান বাক্য, ৱে তুমহে ডাঁটতে হে, ইয়াত চোৱা ৱে দিছোঁ মই। 2 নম্বৰ দিছোঁ ৱে তোমাৰা কিতাপ হে, 3 নম্বৰ দিছোঁ ৱে লোক ঠিক নহি হে। এতিয়া এইকেইটাৰ গোটেই তিনিটাতেও ৱে আছে, হয় নহয়? তাৰপিছত আকৌ ইয়েৰ কাৰণে দি দিছোঁ, 1 নম্বৰত দিছোঁ ইয়ে তোমাৰা কিতাপ হে, ইয়ে কেছে লোক হে, ইয়ে কেছে লোক হে, ইয়ে জৰুৰীটো নাহি হে। এইকেইটাত আকৌ অৰ্থও মই দি দিছোঁ তলত অসমীয়াত, চাই ল'বা তোমালোকে মনোযোগেৰে। যোনে অৰ্থ নাজানা চাই ল'বা, দুইফালে সোঁ চাইডে আৰু বাওঁ চাইডে দুইফালে মই অৰ্থ দি দিছোঁ। চোৱা, 1 নম্বৰত দিছোঁ কি, ৱে তুমহে কিউ ডাঁটতে হে, মানে চোৱা ইয়াত ৱে আৰু তলৰটোত চোৱা ৱে লোক ঠিক নহি হে, আৰু ওপৰত আছে ৱে তুমহে ডাঁটতে হে। 1 নম্বৰ আৰু 3 নম্বৰ এই দুটাৰ পৰা আমি কি শিকিলোঁ? দুটাৰ মাজত আমি কি দেখা পালোঁ? ইয়াত কিহৰ কথা বুজাইছে? তেওঁলোক। অসমীয়াত চোৱা 1 নম্বৰ আছে তলত, সিহঁতে তোমাক কিয় গালি দিছে, মানে সিহঁতে বা তেওঁলোক একেটাই কথা, বুজিছানে? গতিকে ইয়াৰ পৰা আমি কি পালোঁ? তেওঁলোক। 2 নম্বৰত আছে আমাৰ ওচৰত ৱে তোমাৰা কিতাপ হে, ইয়াৰ পৰা কি পালোঁ? ৱে মানে সেইবোৰ, সেইবোৰ তোমাৰ কিতাপ, মানে ইয়াৰ পৰা আমি পালোঁ সেইবোৰ পালোঁ, বুজি পাইছানে? ইফালে সোঁ চাইডে চোৱা, ইয়ে তোমাৰা কিতাপ হে 1 নম্বৰত, আৰু 3 নম্বৰত আছে ইয়ে জৰুৰীটো নাহি হে। ইয়াত দুটাৰ পৰা আমি কি বুজি পালোঁ? এইবোৰ পালোঁ। দুটাৰ পৰা আমি কি পালোঁ? এইবোৰ। তলত চোৱা অসমীয়াত লিখা আছে এইবোৰ তোমাৰ কিতাপ, ইয়াৰ অৰ্থটো মই বুজাই দিছিলোঁ। তাৰপিছত আছে 2 নম্বৰত আছে ইয়ে কেছে লোক হে, ইয়ে কেছে লোক হে, মানে ইয়াত কি পালোঁ আমি? ইয়ে মানে কি পালোঁ? এইবোৰ কেনে মানুহ, অসমীয়াত। গতিকে ইয়াৰ পৰা কি পালোঁ? এওঁলোক বা এইবোৰ, বুজি পাইছানে তোমালোকে? এতিয়া আমি দুটাৰ মাজত চোৱা ক'লা ৰঙেৰে চোৱা লিখা আছে তেওঁলোক, সেইবোৰ, এইবোৰ হ'লগৈ ৱে তুমহে কিউ ডাঁটে, মানে কিয় গালি দিছে, সিহঁতে তোমাক কিয় গালি দিছে। সিহঁতে বা তেওঁলোক একেটা বস্তু কথা কোনোবা ব্যক্তিক বুজাইছে, সেইবাবে আমি কি বুজি পালোঁ? তেওঁলোক পালোঁ, বুজিছানে? তাৰপিছত 2 নম্বৰত আছে কি? 2 নম্বৰত আছে, ভালকৈ চাই ল'বা দেই। 2 নম্বৰত আছে ৱে, ৱে তোমাৰা কিতাপ হে, মানে কিহৰ কথা বুজালে? ৱে মানে অসমীয়াত আছে চোৱা তলত সেইবোৰ তোমাৰ কিতাপ, গতিকে আমি কি পালোঁ? সেইবোৰ মানে কিবা বস্তুৰ কথা বুজালে।
অৰ্থাৎ আমি কি পালো ৱেৰ পৰা আমি কি পালো ৱেৰ অৰ্থটো কি পালো আমি সেইবোৰ বা সিহঁত বা তেওঁলোক মানে দূৰৰ কিছুমান কথা বুজাইছে দূৰত্ব বুজাইছে ইয়াত ওচৰৰ নহয় বুজি পাইছানে দূৰৰ কথাবিলাক বুজাইছে তেওঁলোক সেইলোক সেইবোৰ কিন্তু ইয়াত আমি কি পালো ये तुम्हारा किताब है ये मतलब और तलो 3 नंबर আছে ये जरूरी तो नहीं है जरूरी तो नहीं মানে দুটাৰ পৰা আমি এইবোৰ পালো কিয় পালো সো অসমীয়া তলত মই দিছো 1 নম্বৰত এইবোৰ তোমাৰ কিতাপ মানে এইবোৰ মানে কিবা এটা বস্তুৰ কথা বুজাইছে মানে ওচৰৰ কথা বুজালে তাৰ পিছত আছে সোৱা 2 নম্বৰত দিছো ये कैसे लोग है মানে ইয়াতো আমি কোনোবা ব্যক্তিৰ কথা বুজি পালো মানে এওঁলোক মানে ওচৰৰ কথা পালো এতিয়া এই ৱে আৰু ইয়ে এই দুটাৰ মাজৰ পাৰ্থক্যটো আমি কি বুজি পালো ৱে আৰু ইয়ে মাজৰ দুটাৰ শব্দৰ মাজৰ পাৰ্থক্যটো হৈছে দুটাৰ মাজৰ পাৰ্থক্যটো কি হ'ল দুটাৰ মাজৰ কি পাৰ্থক্য হৈছে আমি কি বুজি পালো মই বুজাই দিছো চোৱা ৱে ভালকৈ চাবা কইবা মানে কনফিউজ থাকিব না লাগে কিবা ডাউট থাকিব না লাগে কোনো যিকোনো বস্তু দে পুৰা ক্লিয়াৰ কৈ জানিব লাগে ৱেৰ অৰ্থ হ'ল গৈ সেইবোৰ বা তেওঁলোক বুজি পাইছানে কিবা বস্তুকো বুজায় আৰু মানুহকো বুজায় মানে দূৰৰ মানুহক বুজায় বুজি পাইছানে কিন্তু ইয়ে মানে হ'ল গৈ ওচৰৰ মানুহ হয় নহয় ওচৰৰ কিবা বস্তু বা মানুহক বা কিবা বস্তু হক যেনে মই দি দিছো অসমীয়াত এইবোৰ এওঁলোক এইখিনি মানে ওচৰৰ কথাবিলাক বুজায় এটা বুজি পাইছানে কিবা ডাউট ক্লিয়াৰ হৈ গ'ল তো যে ৱে আৰু ৱেৰ মাজৰ পাৰ্থক্যটো যোনে জানা বহুতে জানে আৰু বহুতে নাজানা গতিকে যোনে নাজানা তেওঁলোকৰ কাৰণে এই ভিডিওটো বুজিছানে এতিয়া চোৱা আমি ক্লিয়াৰ হৈ গ'ল তো দুটা কথা ক্লিয়াৰ ইয়াৰ পিছত আমি শিকিম তাৰ পিছত আছে আমাৰ ওচৰত বাহ আৰু বাৰ বহুতে নাজানিব পাৰা বাহ আৰু বাৰ যোনে জানা ভিডিওটো স্কিপ কৰি গুচি যোৱা আৰু যোনে নাজানা ভিডিওটো সম্পূৰ্ণ ভালকৈ মনোযোগেৰে চাই লোৱা ইয়াৰ পিছত আমি শিকিম বাহ আৰু বাহ অসমীয়াত মই ইয়াৰ স্পেলিংটো দি দিছো চোৱা বাহ আৰু বাৰ মাজৰ পাৰ্থক্যটো এটো বাৰ দেই গতিকে এই দুটাৰ মাজৰ পাৰ্থক্যটো মই শিকাই আছো চোৱা ভালকৈ মনোযোগেৰে চাবা এতিয়াও কি কৰিম দুটামান বাক্য দি দিম বাক্য দিলে তোমালোকে ভালকৈ বুজি পাবা হেয় বাক্য দি দিছো চোৱা 1 নম্বৰত দিছো মই বাহ একটা কাকো হিন্দী দি দিও হা তাৰ পিছত একেলগে বুজাম তোমালোকে সোনকালে বুজি পাবা কথাকেইটা চোৱা 1 নম্বৰত দিছো মই কি বাহ ও চোৱা ইমান ধুনিয়া ধুনিয়া ছোৱালী মানে ইয়াক হিন্দীত কি কোৱা হ'ল ৰঙা बोर सुआ हिंदीत है वाह वाह इतनी खूबसूरत लड़की है वाह वहाँ इतनी खूबसूरत लड़की है यार पर आमी की पालो অসমীয়াত কি হল वाह हो सुआ इमान धुनिया धुनिया ছোৱালী হয় ন ইয়াত वाह আছে सुआ वाह দিছো আৰু ইয়াকে হিন্দীত কোৱা হয় वाह একেটাই হয় উচ্চাৰণটো মই কেনেদৰে কোৱা হয় তাক মই দি দিছো অসমীয়াত ইয়াত চোৱা ছোৱালীৰ দিছো ছোৱালী হলে লড়কি বুজিছানে গতিকে ইয়াৰ পৰা আমি কি পালো যেনে কোনোবা মানুহ এজনে वाह বুলি আচৰিত হৈ গল হয় নহয় এই দুটা বাক্যৰ পৰা আমি কি পালো আচৰিত হৈ গল যেন ইমান ধুনিয়া ধুনিয়া ছোৱালী গতিকে ইয়াত আমি কি পাম এই দুটাৰ পৰা আমি পালো আচৰিত মানে वाह মানে আচৰিত আকৌ এটা দিছো মই কি তল দিছিলো वाह তুমি তো বহুত চালাক वाह তুমি তো বহুত চালাক মানে হিন্দীত কি কোৱা হল वाह तुम तो बहुत चालाक हो वाह तुम तो बहुत चालाक हो মানে ইয়াৰ পৰা কি পালো আমি ইয়াৰ পৰা वाह শব্দটোৰ অৰ্থ কি পালো আমি ইয়াৰ পৰা আমি কি পালো 2 নম্বৰৰ পৰা আমি পালো ইয়াৰ পৰা वाह আৰু আগৰটো কি পাইছিলো আচৰিত আৰু ইয়াত কি পালো আমি প্ৰশংসা কৰিছে কোনোবাই কাৰোবাক প্ৰশংসা কৰিছে যে वाह তুমি বহুত চালাক হয় না নহয় গতিকে এটা পালো কি আচৰিত হোৱা আৰু এটা পালো প্ৰশংসা কৰা এতিয়া আমি কি কৰিম এই বাহৰ অৰ্থটো আমি বুজি পালো বাহৰ 2 নম্বৰত
সৰি 1 নম্বৰত পালো আচৰিত হোৱা আৰু 1 নম্বৰত পালো 2 নম্বৰত পালো কি প্ৰশংসা কৰা এতিয়া সকলোৱে বুজি পাইছা না এতিয়া বাহ মানে কি বুজায় বাহ মানে আমি যেনেদৰে কওঁ নহয় অসমীয়াটো কওঁ বাহ কিবা এটা ধুনীয়া বস্তু দেখিলে তাকো কোৱা হয় আৰু কাৰোবাক প্ৰশংসা কৰিলেও আমি কি কওঁ বাহ গতি হিন্দীত বাহ আৰু অসমীয়াটো বাহ একেটাই বস্তু হয় বুজি পালানে এটা ডাউট ক্লিয়াৰ হৈ গ'ল সকলোৰে বুজি পালা সকলোৱে এতিয়া আমি নেক্সটত যাম কি বাহ আৰু বাৰ কৈছিলো এতিয়া হিকাম কি এতিয়া ইংৰাজীত শিকাই অলপ অৰ্থকেইটা বুজাই দিও নেকি এতিয়া সব প্ৰথমতে মই দিছিলো ৱেৰ মই অৰ্থ শিকাই দিছো ইংৰাজীত এতিয়া কোনোবাই মানে ভালকৈ বুজি পাবা ৱে মানে হ'ল কৈ ইংৰাজীত কোৱা হয় দে বা দস দুইটা বুলি কোৱা হয় দস মানে হেইবোৰ দে মানে সিহঁত বুজি পাইছানে আৰু ৱে মানে হ'ল কৈ কোনোবাই মানে ভালকৈ বুজি নাপাব পৰা হেই মই ইংৰাজীটো দি দিছো ৱে মানে ডিছ যেনে এইবোৰ বুজিছানে আৰু ৱাহ মানে হ'ল কৈ ইংৰাজীটো ওয়াও আমি কোন নহয় কিবা বস্তু দেখাবা নহয় ওয়াও নাইস এনেকৈ কোন নহয় মই এটা সেন্টেন্স দি দিও ওচৰতে চোৱা ওয়াও নাইস ভিডিও এনে কোনে নকও ওয়াও নাইস ভিডিও হয় নহয় গতিকে তোমালোকে এতিয়া এইটো মই অসমীয়াত লিখিও দিছো চোৱা ওচৰত ওয়াও নাইস ভিডিও মানে ওয়াও ধুনীয়া ভিডিও বুজি পাইছানে ভাল লাগিছে নে ভিডিওটো চাই যদি ভাল লাগিছে লাইক কৰিব আৰু কিবা বুজিব পাৰিছা যদি তেন্তেও লাইক কৰি দিবা দেই তোমালোকৰ লাইক এটাই মোৰ এই কষ্টটো অলপ ভাল লাগে আৰু মই বনাবলৈ নহলে এনে বনাই থাকিলে ভাল নালাগে নহয় কোনোবাই লাইক কৰিলে কমেন্ট কৰিলে তেহে আৰু ইন্টাৰেষ্ট লাগে মইও আৰু বনাই থাকো তোমালোকৰ কাৰণে দেই এতিয়া আহিম আমি বাৰৰ কাৰণেও মই এতিয়া কি কৰিলো কেইটামান সেন্টেন্স দি দিছো যাতে তোমালোকে ভালকৈ সহজতে বুজি পোৱা এতিয়া চোৱা 1 নম্বৰত সেন্টেন্স দিছো মই কি হিন্দীত দিছো ওপৰত আৰু তলত দিছো অসমীয়াত বুজিছানে ইয়াৰ পৰা আমি কি পাম এই বাৰৰ অৰ্থ তাকে মই বুজাম 1 নম্বৰত দিছো চোৱা মে সোমবাৰ কো যাওঁগা মানে মই সোমবাৰে যাম বুজি পাইছানে ইয়াৰ পৰা আমি কি পালো সোমবাৰে যাম আৰু সোমবাৰ কো যাওঁগাৰ পৰা কি পালো বাৰৰ নাম পালো এটা বাৰ মানে বাৰ যেনে কিবা সোমবাৰ দেওবাৰ এনেকৈ বুজিছানে 2 নম্বৰত দিছো তুম পহলে বাৰ কৰো মানে তই প্ৰথমে প্ৰহাৰ কৰ আমি কোন হয় তই প্ৰথমে প্ৰহাৰ কৰ বুজিছানে ভালকৈ চাই থাকিবা তাৰ পিছত বুজি পাবা দেই তে ইয়াৰ পৰা আমি কি পালো প্ৰহাৰ কৰা বা আঘাত কৰা হয় নহয় কাৰোবাক মাৰচোন আমি কোন হয় প্ৰহাৰ কৰা এটাকে প্ৰহাৰ কৰা বা আঘাত কৰা 3 নম্বৰত আছে জীবন কে বাৰ আমি কোনে নকও জীবন কে বাৰ ইয়াক অসমীয়াত কোৱা হয় জীৱনৰ চক্ৰ ইয়াৰ পৰা কি পালো আমি চক্ৰ মানে ঘূৰণীয়া যাক আমি কি পালো যেনে জীৱন চক্ৰ অৰ্থাৎ বাৰ মানে হ'ল গৈ কি বুজায় বাৰে বুজায় আমি 1 নম্বৰৰ পৰা পালো সপ্তাহৰ বাৰ 2 নম্বৰৰ পালো কি বাৰ কৰা যেনে প্ৰহাৰ কৰা আঘাত কৰা আৰু 3 নম্বৰত পালো কি জীৱন চক্ৰ গতিকে এতিয়া বাহ আৰু বাৰৰ মাজৰ পাৰ্থক্যটো বুজি পালাটো তোমালোকে বাহ মানে আচৰিত বাৰ প্ৰশংসা আৰু হেৰি কি কয় বাৰ মানে হ'ল গৈ বাৰ প্ৰহাৰ আঘাত কৰা বা জীৱন চক্ৰ বুজি পাইছানে এতিয়া তোমালোকে ভালকৈ তোমালোকক যদি কোনোবাই কিবা খুদিব লগা আছে একদম একো হেৰি নকৰিবা লাজ নকৰিবা মোক খুদিব পাৰিবা বুজিছানে খুদিলে মই তোমালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিম যিমানটো মই জানো হিমানটো মই উত্তৰ দি দিম দেই বাই চান্স এনেকুৱা বলে ময়ো সব কথা জানো এনেকুৱা নহয় মোৰো মিস্টেক হ'ব পাৰে তোমালোকে আৰু মোৰ ভিডিঅ'ত যদি চাই যদি কিবা মিস্টেক দেখা পোৱা মোক কমেন্ট কৰি কবা বলে এইটো মিস্টেক হৈছে মই আকৌ এইটো সঠিকভাৱে বনাই দিম দেই আৰু যদি কিবা বেয়া লাগে যদি মোৰ ভিডিঅ' চাই তেন্তে মোক কমেন্ট কৰি কবা বলে বেয়া লাগিছে ভাল লাগা নাই মই আৰু নবনাও আৰু মই অলপ ইন্টাৰেষ্ট পাবলৈ ভাল লাগে বনাবলৈ ভিডিঅ'টো সেইকাৰণে তোমালোকৰ কাৰণে মই ভিডিঅ' বনাও গতিকে তোমালোকে মনোযোগেৰে চাবা ভিডিঅ'টো আৰু ভাল লাগে যদি মোক কমেন্ট কৰি কবা তে আজি এলা লাগি গ'ল বহুত ৰাতি হৈ গ'ল ৰাতি বনাওটো দিনত ইমান কাম কৰো যে গতিকে আজি মানে হামি মাৰিছো দেই বেয়া নাপাবা তোমালোকে নেক্সট মই আকৌ ইন্টাৰেষ্টিং এনেকৈ ভিডিঅ' বনাই লৈ